Political fiasco in Assam Congress took a new turn. Congress leaders coming on record to deny ongoing rumblings. Many coming forward to sign in favor of Chief Minister Tarun Gogoi. Few refuses to sign in favor of Chief Minister Tarun Gogoi. মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ দলত এছ'চিয়েট সহযোগী বিধায়ক হিচাপে থকা মানকাছাৰৰ বিধায়ক জাভেদ আহমেদক আমাৰ এছ'চিয়েট মেম্বাৰৰ পৰা এছ'চিয়েট সদস্যৰ পৰা তেওঁক বাদ দিবৰ কাৰণে আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ আমাৰ তথা CLP আমাৰ বিধায়িনী দলৰ চিফ হুইপ আমাৰ মুখ্য সচেতক নীলমণি সেন ডেকা ইতিমধ্যে এই সম্পৰ্কত আদেশ নিৰ্দেশনা জাৰি কৰিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে আৰু খন্তেক পিছতে আমাৰ নীলমণি সেন ডেকাই এই ক্ষেত্ৰত তেখেতে অধিসূচনা জাৰি কৰিব নিৰ্দেশ উলিয়াব আৰু কোনো ধৰণৰ মুখ্যমন্ত্ৰী পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী বাদ দিয়া নিদিয়াটো বা মন্ত্ৰীসভা ৰদবদল কৰাটো এইটো সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ এটা এখতিয়াৰৰ ভিতৰত আৰু যেহেতুকে পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰীসকলক মুখ্যমন্ত্ৰী মহোদয়ে শপত বাক্য পাঠ কৰোৱাই তেখেতে দিছে গতিকে এই ক্ষেত্ৰত কিবা সিদ্ধান্ত ল'ব লগা থাকিলে মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত ল'ব আৰু কিবা ক'ব লগা কৰিব লগা থাকিলে মুখ্যমন্ত্ৰীয়ে কৰিব এই ক্ষেত্ৰত কোনো বিধায়ক মন্ত্ৰীয়ে এই ক্ষেত্ৰত ঘোষণা কৰাটোৰ অধিকাৰ নাই। The ongoing political fiasco in Assam Congress took a new turn on Friday with many Congress leaders coming on record to deny that they are working against Chief Minister to oust him. However, there were few who refused to sign the signature campaign in favor of Tarun Gogoi, saying that it was not required, as time and again they have lent their support to the Chief Minister. Parliamentary Secretary in charge of Home Rana Goswami came on record to say that many Congress MLAs are coming forward to support Tarun Gogoi. However, there are few of them who are working all its way out to destabilize the Congress party. Though Rana Goswami did not name anyone, but he hinted that third force within the party is working to topple the government. Many say it is Himanta Biswa Sharma. Congress MLA Rameshwar Dhanwar and Athwa Munda have refused to sign in favor of Chief Minister, saying that they had done it earlier and is not willing to do so now. If there is a need to speak on the issue, they will do it before the High Command. আপোনালোকৰ ভাষাত বিসম্বাদী বুলি কৈ আছে, মোৰ ভাষাত মই বিসম্বাদী বুলি ক'ব নোখোজো, কিন্তু আপোনালোকে প্ৰচাৰ কৰি থকা বিসম্বাদী বুলি প্ৰচাৰ কৰি থকা ভালেকেইজন বিধায়কে ইতিমধ্যে স্বাক্ষৰ প্ৰদান কৰিছে। আনকি ইয়াৰ পৰা বাদত সমষ্টিত থকা বিধায়কক ফেক্ট যোগে আমালৈ মুখ্যমন্ত্ৰীলৈ সমৰ্থন পত্ৰ প্ৰেৰণ কৰিছে, যিটো আমাৰ হাতত আছে। ইতিমধ্যে চাহ জনজাতি বুলি ক'বলৈ যাওঁতে এটুৱা মুণ্ডা ডাঙৰীয়াই ইতিমধ্যে আহি স্বাক্ষৰ কৰিছে। গতিকে এটুৱা মুণ্ডা ডাঙৰীয়াই কৰিছে। আমাৰ অজিত সিং চাহ জনজাতিসকলৰ ভিতৰতে পৰে, দীনেশ প্ৰসাদ গোৱালা চাহ জনজাতিসকলৰ ভিতৰত পৰে। গতিকে এইসকল জানো চাহ জনজাতি নহয়? এই মুহূৰ্তত মই একো ক'ব বিচৰা নাই। চাওক, আপোনালোকে মোৰ দেউতা জহুৰুল ইছলাম চাহাব তেখেত বহু সময় মন্ত্ৰী আছিল, বহুকাল মন্ত্ৰী আছিল। তেখেতৰ লগত বহু মন্ত্ৰী বিধায়কৰ এটা সুসম্পৰ্ক আছিল আৰু মই সকলোৰে লগত সুসম্পৰ্ক বজাই ৰাখিবলৈ মই চেষ্টা কৰোঁ। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মোৰ আন্তৰিকতা আজি নহয়, বহুকালৰ আছে আৰু সেইবুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ পূৰা আস্থা আছে আৰু তেখেতক মই সদায় মই সমৰ্থন কৰি আহিছোঁ। কি কাৰণত মোক CLPৰ হেৰিৰ পৰা সহযোগী সদস্যৰ পৰা মোক বহিষ্কাৰ কৰিলে মই অৱগত নহয় আৰু মোক মাতিলে বা ইণ্ট্ৰডাকশ্যন কৰিলে মই ভাল পালোঁ হয়। চাওক, এইটোতো কথাটো মোৰ অকলেই নহয়, বহুত বিধায়কৰ এই আপত্তিটো আছেই। মই মোৰ ব্যক্তিগতভাৱে মই ছেক্ৰেটেৰিয়েটত মই ভাবোঁ যে মই আটাইতকৈ বেছি পৰিশ্ৰম কৰোঁ আৰু সমষ্টিৰ উন্নয়নৰ কাৰণে মই লাগি থাকোঁ। যিখিনি মই সহায় সহযোগিতা পাইছোঁ মই সেইখিনি দি সমষ্টি পৰিপূৰকভাৱে মই উন্নয়ন এতিয়ালৈকে মই কৰিব পৰা নাই, সেইটো মই স্বীকাৰ কৰোঁ। কিন্তু মোৰ পৰিশ্ৰমৰ দ্বাৰা আৰু মোৰ প্ৰচেষ্টাৰ দ্বাৰা সমষ্টি মই উন্নতি কৰাব পাৰিম বুলি মোৰ পূৰ্ণ বিশ্বাস আছে। Rana Goswami also denied reports that many projected rival Congress MLAs like Chandan Sarkar, Abu Tahir Bepari and Pradhan Barwa were suspended as parliamentary secretaries. Rana Goswami, however, admitted that Mankachar MLA Javed Islam has been suspended for anti-party activities. It is said that Javed Islam is part of the Himanta Brigade. মুক্ত এতিয়ালৈকে কোনো কোৱা নাই স্বাক্ষৰ কৰিব লাগে বুলি, মই স্বাক্ষৰ কৰাও নাই। সেইকাৰণে যোৱাকালি মই নাছিলোঁ,
মোক এতিয়ালৈকে কোনো স্বাক্ষৰ কৰিব লাগে বুলি কোৱা নাই আৰু যদিও কয় মই নকৰোঁ কাৰণ আমি 3 মাহৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমৰ্থনত চহী দিছোঁ এতিয়া এনেকুৱা একো পৰিৱেশ হোৱা নাই যিটো কাৰণে আমি আকৌ পুনৰ আস্থা প্ৰকাশ কৰি চহী কৰিব লাগিব কেইজনমান নেতাই যদি MLA বিলাকৰ ওপৰত নেতাগিৰি কৰিবলৈ গৈছে এই নেতাগিৰিক আমি মানি নলওঁ কংগ্ৰেছক অসমত কংগ্ৰেছক এই পৰিৱেশে লজ্জিত কৰিছে বুলি মই অনুভৱ কৰোঁ মই এজন সাধাৰণ বিধায়ক মই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি আমাৰ কাৰো প্ৰতি এনেকুৱা অনাস্থা নাই যিটো কাৰণত চহী ল'ব লগা হৈছে কিন্তু এই যিটো কৰিবলৈ বিচৰা হৈছে অসম কংগ্ৰেছক আৰু তললৈকে লৈ যাবলৈ তেওঁলোকে প্ৰচেষ্টা চলাইছে কোনোবাই ক'লে বিসম্বাদ আমি হ'ম নেকি বিসম্বাদৰ যোনটো তেওঁলোকে এটা পৰিৱেশ কৰিব বিচাৰিছে বিসম্বাদ আমি কৰিছোঁ কেনেকৈ কোনটোক বিসম্বাদ বুলি কয় যে নিজৰ মনৰ ক্ষোভখিনি কোৱা বিসম্বাদ নে কোনোবা দলীয় সতীৰ্থ এজনৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁ সভালৈ যোৱা বিসম্বাদ বা ক'ৰবাত আমি নিজৰ সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰাটো বিসম্বাদ বা ক'ৰবাত আমি সকলো বিধায়কে মিলি কেনেকৈ নিজৰ সমষ্টিবিলাক উন্নয়ন কৰি সেইটো বিসম্বাদ যে স্বাক্ষৰ অভিযান কোনে আৰম্ভ কৰিছে আৰু মই নিজে সংবাদ মাধ্যমত দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী নিজে কৈছে মই স্বাক্ষৰ অভিযান সম্পৰ্কে মই নিজে নাজানো তেওঁৰ অজ্ঞাতে হয়তো স্বাক্ষৰ অভিযান কেইজনমান লোকে কৰিছে Meanwhile, Chief Minister's office has also denied report of Parliamentary Secretaries Chandan Sarkar, Abu Tahir Bipari and Pradhan Barwa being suspended. The turn of events leading to rumors also suggests that all is not well in the Congress as some force within the party is trying to create a situation which is not conducive. Raha MLA Pius Hazarika, who is being projected as a rebellion speaking out, has stated that if time comes, then he will speak it before the High Command on the rumblings within the party. He has also refused to sign in favor of Gogoi. The 1980s Ali and Kuli politics, which is likely to play a center stage once again with Tea Garden MLAs vying for a Kuli chief minister, preferably Union Minister Pawan Singh Ghatwar, who had no say so far in state politics. Rana Goswami has denied such a report, which said that Upper Assam MLAs, especially from the Tea Garden areas, coming together to topple Gogoi government. Meanwhile, Ripun Bora, a former education minister and very senior Congress leader, has stated that a third force within the party is trying its best to destabilize the Congress party. ভুল কথা গৈ আছে যে এই যিটো সিগনেচাৰ কেম্পেইন হৈছে মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা প্ৰকাশ কৰি নহয় আসলতে মুখ্যমন্ত্ৰীৰ ওপৰতো আমাৰ সকলোৰে আস্থা আছেই আমাৰ এই সিগনেচাৰ কেম্পেইনটো হৈছে আমি দলৰ হাই কমাণ্ডৰ ওচৰত আমি কমপ্লেইন কৰিছোঁ যে যিজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যখনে ইমান উন্নয়নৰ দিশত আগবাঢ়ি গৈছে তিনিবাৰকৈ চৰকাৰ হৈছে লাষ্ট পঞ্চায়ত ইলেকশ্যন গোটেই অসমৰ আগৰ সকলো ৰেকৰ্ড ভংগ কৰি পঞ্চায়ত ইলেকশ্যন জিকিছে তাৰপিছত তেনেকুৱা এখন ষ্টেবল আৰু ছাকচেছফুল গভৰ্ণমেণ্টক ডিষ্টেবিলাইজ কৰাৰ কাৰণে যিটো কনস্পিৰেচি চলিছে সেইটোৰ বিৰুদ্ধেহে আমাৰ এইটো সিগনেচাৰ কেম্পেইন হৈছে আমি সকলো বিধায়কে দলৰ হাই কমাণ্ডৰ ওচৰত আমি এইটো কমপ্লেইন কৰিছোঁ যে গভৰ্ণমেণ্টখন ইমান সুন্দৰকৈ চলি আছে 3 কনজিকিউটিভ টাৰ্মছ এইটো গভৰ্ণমেণ্টে ৰেকৰ্ড ভংগ কৰি আহিছে তেনেকুৱা এখন গভৰ্ণমেণ্টক ডিষ্টেবিলাইজ কৰাৰ কোনো ধৰণৰ প্ৰচেষ্টা আমাৰ কংগ্ৰেছ পাৰ্টি আৰু লেজিসলেচাৰ পাৰ্টিয়ে কেতিয়াও এলাউ নকৰে কেতিয়াও ছাপোৰ্ট নকৰে The political atmosphere has charged up, with almost all MLAs participating in TV debate shows and trying to voice their concerns. However, not many are willing to speak out clearly on the internal bickering, which is paving way for a change in leadership. Many Congress MLAs have put the blame on Tarun Gogoi, saying that he does not listen to the demands of the MLAs. Meanwhile, PCC President Bhubaneswar Kalita has hold meeting with Tarun Gogoi and has chalked out plans which has not been detailed out. আমি কথাবিলাক আমি আলোচনা কৰি আছোঁ গতিকে এতিয়া এই মুহূৰ্তত একো মন্তব্য কৰিব নোৱাৰোঁ আপোনাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাটো হয় নেকি মই কৈছোঁ না আমি কথাবিলাক আলোচনা কৰি আছোঁ এতিয়া একো মন্তব্য কৰিব নোৱাৰিম আমি সেইবোৰ কথা আলোচনা কৰিবৰ কাৰণে মই লগ কৰা নাছিলোঁ মই আমাৰ ৰাজ্যৰ অন্যান্য কথা আলোচনা কৰিবৰ কাৰণে তেখেতৰ লগত As the imbroglio and rumblings within the party continues, Tarun Gogoi went ahead with his scheduled program as he is all set for a holy dip at Kumbh in Allahabad on Saturday. And the supposedly director of this fiasco, Himanta Biswa Sharma, has flown to Delhi to meet UPA chairperson Sonia Gandhi. Himanta has already been asked by AICC to explain the dubious role of the channel owned by his wife, which is working against the Congress party. With inputs from Ambia Jahan, Political Desk, Frontier TV.